নমস্কাৰ বহুদিনৰ মূৰত স্বাগতম জনাইছোঁ আপোনাক এটা বিশেষ ভিডিঅ'লৈ আজি ভিডিঅ'লৈ আলোচনা কৰিম যি আদৰ্শ বিদ্যালয়ৰ সংগঠন আছে তেওঁলোকে জাননী প্ৰেৰণ কৰা কেইটামান পোষ্টৰ ওপৰত ইতিমধ্যে এপ্লাই হৈ গ'ল আদৰ্শ বিদ্যালয়ত 4 জানুৱাৰীতে এছিষ্টেণ্ট টিচাৰ জিটি আৰ্ট সায়েন্স এনেকৈ গতিকে এতিয়া বৰ্তমান মাতি আছে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ গতিকে এই সন্দৰ্ভত বহুকেইজনৰ প্ৰশ্ন কৰিছিলে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ লৈ আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আদৰ্শ বিদ্যালয়ৰ সংগঠন আসামৰ আপোনালোকে এইটো দেখিব পাইছে নিশ্চয় যদি আমি চাওঁ প্ৰথমতে এই আদৰ্শ বিদ্যালয় সংগঠনৰ এই পেজটোতে আপোনালোকে দেখা পাব বহুত কেইটা তেওঁলোকৰ ইম্পৰ্টেণ্ট নটিফিকেশ্যন এণ্ড কিবা কিবি জাৰি কৰি থোৱা আছে তো তাৰ পাছত যদি আপোনালোকে দেখা পায় ইয়াতে চাব তেওঁলোকে প্ৰথম পৰ্যায়ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে সেয়া মাতিলে তাত মানে যিটো তেওঁলোকৰ ৰেচিঅ' আছিলে প্ৰথমতে যি কৈছিলে ৰেচিঅ' সেই ৰেচিঅ'ৰ মতে গৈ তেওঁলোকে 1:4 ৰেচিঅ'ত মাতিবলৈ চেষ্টা কৰিছিলে যদি আমি এই এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত চাওঁ তেওঁলোকে 147 জন আৰু যদি আমি আৰ্টছৰ চাওঁ তেনেকৈ 147 বা তেনেকুৱা মানে পৰ্যায়তে মাতিছিলে তেনেকৈ ঠিক তেনেকৈ জিটি পিজিটি পোষ্ট অনলি 14টা আছিলে চ' এনেকুৱা ধৰণৰ তেওঁলোকে ৰেচিঅ' ব্যৱধানত যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে তেওঁলোকক নিমন্ত্ৰণ জনাইছিলে কিন্তু তাৰ মাজতে তেওঁলোকে আকৌ এটা নটিফিকেশ্যন দিলে বা নটিচ জাৰি কৰিলে যে ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত হ'ব গতিকে আপোনালোকে এই পিডিএফটো দেখা পাব এই দেখিছে নটিফিকেশ্যনটো তেওঁলোকে জাৰি কৰিলে এনেকৈ চ' 5-7 দিলে যে ছেকেণ্ড ফেজৰ যি পাৰ্চনেল ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন এটি জিটি পিজিটি সকলোখিনি 8 পৰা 12 জুলাইলৈকে অনুষ্ঠিত কৰা হ'ব বুলি তেনেকৈ দিলে টাইমটো তাৰপাছত দুদিনমান পাছতে কি হ'ল তেওঁলোকে আকৌ এখন নটিচ আপলোড কৰিলে যে এনেকৈ নহয় তেওঁলোকে 7 তাৰিখে এখন নটিচ দিলে যে আমি অকণ মডিফাই কৰিছোঁ মডিফাই কৰি পেলাই আমি এটা বেলেগ ধৰণৰ ছিষ্টেমত মাতিছোঁ চ' এইখন নটিচ আপোনালোকে নিশ্চয় দেখিব পাইছে ইয়াত 8 পৰা এইবাৰ 19 জুলাইলৈকে দিলে এইবাৰ ইয়াত জিটি আৰু এছিষ্টেণ্ট টিচাৰ আৰু মানে গ্ৰেজুৱেট টিচাৰসকলে আছে পিজিটিৰ কাৰণে নাই আৰু যিটো 19 তাৰিখলৈকে আছে তাত এক্সক্লুডিং হিন্দী টিচাৰখিনিক বাদ দি থোৱা আছে গতিকে ছেকেণ্ড ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন 8 পৰা 19 তাৰিখে বৰ্তমানলৈকে হৈ আছে আৰু মাত্ৰ পোষ্ট আছিলে 255টা ইয়াত কেইটামান প্ৰশ্ন আছে ইয়াত চাব 8 তাৰিখে ধৰি লওক কাৰোবাৰ বন্ধ আছে যাব নোৱাৰে ঘপককৈ 7 তাৰিখে দি দিছে তেওঁলোকৰ কাৰণে এক্সটেণ্ড 19 জুলাইটো দি থোৱা আছে যে তেওঁলোক যদি ফেইল হয় সেইদিনা ডকুমেণ্ট ভেৰিফিকেশ্যনত তাতে পাৰিব চ' এইখন নটিচ আপোনালোকে নিশ্চয় বুজি পাইছে সকলোৱে এতিয়া সকলোৰে কুৱেশ্যনটো মেইন আছে আপোনালোকেতো এখন প্ৰথম নটিচখন দেখিলে আমি ছেকেণ্ড নটিচখন লাইছোঁ এই 1 নম্বৰ যিখন নটিচ আছে এইখন চাব লিষ্টখন চাব লিষ্টখনত আপুনি দেখিব পাৰিব অসংখ্য মানে হিচাপ নোহোৱা কোনো ৰেচিঅ'ৰ মানে তেওঁলোকে নিৰ্বাচন নকৰাকৈ হয়তো দিছে যদি মই ইয়াত টোটেল চাবলৈ গ'লে আমি 3000 কিমানটা পোষ্ট পাম 3000 দেখিছে 3672 জনত টোটেল মাতিছে জিটি টিচাৰতো কম হিচাপেই কৰিব লাগে বহুতখিনি আছে চ' এতিয়া আমি যদি ইয়াত এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত চাব যাওঁ এইখনতো ছায়েন্স আৰ্ট চব মিলি আছে ন গতিকে এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ইয়াত আপুনি দেখা পাব প্ৰথম যিটো ফেজ আছিলে সেই প্ৰথম ফেজটোত এছিষ্টেণ্ট টিচাৰ ছায়েন্সত 147টা ব্যক্তিক বা মাতিছিলে অৰ্থাৎ তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন বা পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে 147 জন ব্যক্তিক মাতিছিলে 50টা পোষ্টৰ বিপৰীতে এইখিনিতে সকলোৱে ভাবি আছে যে আহিব বা এইখিনিলৈকে কিবা এটা হ'ব বুলি ভাবি আছিলে আৰু 50টাক মাতিব কাৰণ 1:4 ৰেচিঅ' হ'বলৈ কিন্তু দেখা গ'ল যে এই ছেকেণ্ড ফেজত 325 জনৰ সমান আৰু কেণ্ডিডেটক মাতিলে এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত ঠিক তেনেকৈ এছিষ্টেণ্ট টিচাৰ আৰ্টছত জিটিটো ক'বই নালাগে অত্যাধিক মাতিছে 111টা পোষ্টৰ বিপৰীতে এতিয়া তেওঁলোকৰ সকলোৰে প্ৰশ্নখিনি উত্তৰ আমি বিচাৰিছিলোঁ কিন্তু এইখিনিতে ক'বলৈ মানে লগীয়া হ'ল যে আপোনালোকে শুনিব কথাটো যি এছিষ্টেণ্ট টিচাৰ বা ইয়াত তেওঁলোকৰ যি পোষ্ট আছে 255টা তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে কেইটামান কথা সুধিছে আপোনালোকে মন কৰিব দেই ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে তেওঁলোকে কেইটামান কথা সুধিছে আপোনাৰ DWত নাম আহিছে নেকি প্ৰথম কথা
আপোনাৰ যদি DWD আপুনি নাম আহিছে বুলি কয় তেওঁলোকে কি হয় সেইটো নোট ডাউন কৰি থয় আৰু আপোনাৰ ৰিজেক্টৰ মেইন কাৰণ হ'ব পাৰে। নেক্সট পইণ্টটো হ'ল আপুনি ইংৰাজীত কিমান সলসলেকৈ কথা ক'ব পাৰিছে তাত, সেইটো আপোনাৰ ডিপেণ্ড কৰিব পাৰ্চনেল ইণ্টাৰভিউৰ ওপৰত। যদি তেওঁলোকৰ ছেটিছফাই হোৱা নাই গতিকে আপোনাক তাত নাৰাখে। সেইকাৰণে এই গোটেইকেইটা কথাত তেওঁলোকে জুখিয়াই চায়। মেইন পইণ্টটো DWD যিসকলৰ মেক্সিমামৰ নাম আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যনত, যিখনে এপ্লাই কৰি দিছে, গতিকে তেওঁলোকক কাটি কুটি তেওঁলোকৰ চাগে পোষ্টৰ বিপৰীতে নহ'লে, সেইকাৰণে তেওঁলোকে ভাবিছে আমি আকৌ ইমান সবাক দি দিওঁ বা মাতি দিওঁ। এতিয়া চাব, এই গোটেইখিনি তথ্য আমি একেলগ কৰি আৰু এটা কথা গম পালোঁ যে তেওঁলোকৰ যিসকল ব্যক্তিক মাতিছিলে ফাৰ্ষ্ট পেজত তেওঁলোকৰ সকলোখিনি গৈ তাত উপস্থিত নহ'ল বুলি আমি এটা কথা গম পাবলৈ সক্ষম হৈছোঁ। গতিকে বহুতখিনি কেণ্ডিডেট এবচেণ্ট আছে, গতিকে সেইকাৰণে তেওঁলোকে আকৌ 2 নম্বৰখন দিবলৈ বাধ্য হৈছে বুলি আমি গম পাইছোঁ। কিন্তু সঠিক কথাটো এতিয়ালৈকে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আছে বা পাৰ্চনেল ইণ্টাৰভিউ লৈ আছে, কিন্তু তেওঁলোকে সঠিকটো ন'টিছযোগে প্ৰদান কৰা নাই। কিন্তু আমি আশা কৰিছোঁ তেনেকুৱা এখন ন'টিছ আহিব। যদি ইমানগাল পোষ্ট মানে মাত্ৰ 50টা পোষ্টৰ বাবে যদি আমি এটা ছেক্টৰত যাওঁ, ছায়েন্স টিচাৰ, এছিষ্টেণ্ট ছায়েন্স টিচাৰ 50টা পোষ্ট আছে, তাত যদি চাওঁ তাত 465জন কেণ্ডিডেটক বৰ্তমান দুখন লিষ্ট মিলাই মাতিছে। গতিকে 50টা পোষ্টত 465 মানে চাবলৈ গ'লে ৰেচিঅ'টো 1:9.3। গতিকে তেওঁলোকে নিজৰ নটিফিকেশ্যনকে মডিফাই কৰিছে, 1:4 মাতিম বুলি কৈ 1:9.3 মাতিছে। সেই কথা তেওঁলোকে এতিয়ালৈকে ক্লিয়াৰফাই কৰা নাই। পোষ্ট বঢ়াব নে পোষ্ট থাকিব সিমানটোতে হ'ব, মানে যিমান দূৰ সম্ভৱ হ'ব। মই বুজি পোৱা মতে বা আমি কথা গম পোৱা মতে বহুত সংখ্যক কেণ্ডিডেট এবচেণ্ট হৈছে, বহুতসকলৰ DWD নাম আহিছে, বহুতসকলৰ আপোনাৰ ইংৰাজীটো কওঁতে তেওঁলোকৰ খেলি মেলি হৈছে, সেই মেক্সিমামে আমাৰ আছামিজ বেকগ্ৰাউণ্ডত গৈছে। গতিকে সেই গোটেইখিনি কথা কৈ বা তেওঁলোকে ইণ্টাৰভিউত খেলি মেলি হৈছে, যদি এনেকুৱা কুৱেশ্যনো আহিছে ধৰি লওক, যদি আপোনাক এনেকৈ এপইণ্ট কৰা হয়, যদি আপুনি চৰকাৰী চাকৰিটো পাই যায় তেতিয়াহ'লে আপুনি গুচি যাব নেকি? কিছুমানে ইয়াত গুচি যাম বুলি কৈছে, গতিকে তাক ডেফিনেটলি কেঞ্চেল কৰি দিছে। এই সকলোখিনি কথা আহি পৰিছে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে কথাটো। আদৰ্শ বিদ্যালয় সংগঠনৰ আমি 19 তাৰিখলৈকে অপেক্ষা কৰা ভাল। গতিকে 19 তাৰিখৰ পাছত 20 তাৰিখে এখন ছেকেণ্ড লিষ্ট নিশ্চয় ওলাব, তেওঁলোকে দিব। তেওঁলোকে তাৰপাছত ফাইনেল মেৰিট লিষ্ট ওলাব, মেৰিট লিষ্টত আকৌ তাতো কাট যাব, কাৰণ আমাৰ DWD ফাইনেল হোৱা নাই। গতিকে নেক্সটখনত যদি নামটো নাহেও বা নামটো নেদেখেও আপুনি 50জনৰ ভিতৰত, গতিকে ইমান এটা আপোনালোকে হেডেক লোৱাৰ প্ৰয়োজন নাই, কাৰণ DWDত পোৱা সকলো গুচিয়ে যাব। তেওঁলোকৰ ৰেগুলাৰ হোৱাটো কিয় থাকিব ইয়াত ন? ADREত থকা পোৱা সকলো কিছুমান গুচিয়ে যাব। গতিকে সেই সকলোখিনি মিক্স আপ কৰি আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আহিলোঁ। কথাখিনি বুজি পাইছে বুলি ভাবিছোঁ। গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।